মাহৰো অধিক সময় 8 মাহৰো অধিক সময় চূড়ান্ত অনিশ্চয়তাৰ মাজত থকা দুই মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু বাজ উইলমৰ এই দুইগৰাকী মহাকাশচাৰী কেতিয়া পৃথিৱীলৈ উভতি আহিব তাক লৈ এটা ডাঙৰ যেন সপোন এক ডাঙৰ সংগ্ৰাম এখন ডাঙৰ যুদ্ধ চলি আছে আৰু এই চৰম অনিশ্চয়তাৰ মাজতে আহিছে এটা আশাৰ খবৰ এটা ভাল খবৰ যে ভাৰতীয় বংশোদ্ভৱ সুনিতা উইলিয়ামছ আৰু তেওঁৰ সহযোগী বাজ উইলমৰ এই দুইগৰাকী মহাকাশচাৰীক অৱশেষত নাছাই পৃথিৱীলৈ উভতাই অনাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আৰু সেই মৰ্মে অহা মাৰ্চ মাহত ক্ৰু 10 বুলি এখন এটা ৰকেট প্ৰেৰণ কৰিব এই দুইগৰাকী মহাকাশচাৰীক পৃথিৱীলৈ উভতাই আনিবলৈ আৰু স্বাভাৱিকতেই এতিয়া মাৰ্চ মাহৰ বাবে সকলোৱে অপেক্ষা কৰি আছে প্ৰথম অৱস্থাত 25 মাৰ্চ নিৰ্ধাৰণ কৰা হৈছিল এই যানখন প্ৰেৰণ কৰাৰ কিন্তু শেহতীয়াকৈ এই সময় আগুৱাই অনা হৈছে মাৰ্চৰ 12 তাৰিখে প্ৰেৰণ কৰা হ'ব দুইগৰাকী মহাকাশচাৰীক পৃথিৱীলৈ উভতাই আনিবলৈ প্ৰেৰণ কৰা হ'ব বিশেষ যান ক্ৰু 10 নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ যোৱা বৰ্ষৰ মে মাহতে মহাকাশলৈ উৰা মাৰিছিল ইন্টাৰনেশ্যনেল স্পেচ চেণ্টাৰলৈ উৰা মাৰিছিল এই দুইগৰাকী মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু তেওঁৰ সতীৰ্থ বাজ উইলমৰ কিন্তু জুন মাহত পৃথিৱীলৈ উভতি আহিবলগীয়া এই যানখনত বিজুতি ঘটাত আজি অনিশ্চয়তাৰ মাজত 8 মাহৰো অধিক সময় ধৰি তেওঁলোকে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে এই সময়ছোৱাত বহু ঘাত প্ৰতিঘাত আমি দেখিবলৈ পাইছো বহুখিনি খবৰ আহিছে যে উভতাই অনা হ'ব আকৌ এখোজ আগুৱাই দুখোজ পিছুৱাবলগীয়া হয় নানানটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ইলন মাস্কৰ স্পেচ এক্স আৰু এই স্পেচ এক্সৰ যি ইন্টাৰনেশ্যনেল স্পেচ চেণ্টাৰত যি অভূতপূৰ্ব এক অগ্ৰগতিৰে তেওঁলোকে আগবাঢ়িছিল এই কামত কিন্তু সেই কামত উজুটি খাবলগীয়া হ'ল বিজুটি যানখনত বিজুটি হোৱাৰ বাবে আৰু যাৰ পৰিণতিত 8 মাহৰো সময় ধৰি আবদ্ধ হৈ থাকিবলগীয়া হ'ল আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত দুইগৰাকী মহাকাশচাৰী আৰু ভাৰতীয় বংশোদ্ভৱ সুনিতা উইলিয়ামছ বুলি ক'লে ভাৰতৰ এটা আবেগ ইয়াত জড়িত হৈ আছে ভাৰতীয় বংশোদ্ভৱ এগৰাকী মহাকাশচাৰী গতিকে সমগ্ৰ ভাৰতবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে বিষয়টোৰ ওপৰত আৰু লগতে সমগ্ৰ বিশ্ববাসীয়ে কামনা কৰিছে আশা কৰিছে যাতে সুকলমে কোনো হানি বিঘিনি নোহোৱাকৈ নাছাই যি শেহতীয়াকৈ উদ্যোগ গ্ৰহণ কৰিছে স্পেচ এক্সৰ সহযোগত ক্ৰু 10 বুলি এখন যান প্ৰেৰণ কৰা যোজা চলাইছে আৰু এই উদ্যোগ বা এই পদক্ষেপ সফল হ'ব বুলি সকলোৱে এই মুহূৰ্তত আশা প্ৰকাশ কৰিছে স্বাভাৱিকতেই নিতান্তই এক সুখবৰ এয়া সুনিতা উইলিয়ামছ আৰু উইলমৰৰ বাবে আমেৰিকাৰ মহাকাশ সংস্থা নাছাই এটা বিবৃতিত উল্লেখ কৰিছে আৰু এই বিবৃতিত উল্লেখ কৰা মতে কিছু তথ্য এই মুহূৰ্তত জনাব বিচাৰিম সুনিতা উইলিয়ামছ আৰু বাজ উইলমৰ শীঘ্ৰেই পৃথিৱীলৈ উভতি আহিবলৈ সক্ষম হ'ব কাৰণ 8 মাহৰ অধিক সময় মহাকাশত আবদ্ধ হৈ আছে দুইগৰাকী মহাকাশচাৰী আৰু এই ধৰণৰ এটা অনিশ্চয়তাৰ মাজত নাছাই এই ঘোষণা কৰিছে এই সুখবৰ প্ৰকাশ কৰিছে এটা বিবৃতিত নাছাই প্ৰকাশ কৰা মতে ভাৰতীয় বংশোদ্ভৱ সুনিতা উইলিয়ামছ সহ দুই মহাকাশচাৰী 12 মাৰ্চ নিৰ্ধাৰণ কৰা হৈছে 12 মাৰ্চত পৃথিৱীলৈ উভতি অহাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে 12 মাৰ্চত পৃথিৱীলৈ উভতাই অনাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে নাছাই স্পেচ এক্সৰ সহযোগত গতিকে তাৎপৰ্যপূৰ্ণ যে চলিত মাহতেই অৰ্থাৎ বিগত সপ্তাহতেই 8 মাহ অতিক্ৰম কৰিছে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত দুইগৰাকী মহাকাশচাৰীয়ে 8 মাহ অতিক্ৰম কৰিছে আৰু তেওঁলোকক উভতাই আনিবলৈ এই প্ৰক্ৰিয়া এতিয়া নাছাৰ উদ্যোগত গ্ৰহণ কৰা হৈছে নাছাৰ শীৰ্ষ বিষয়া ষ্টিভ ষ্টিছে এটা বিবৃতিত প্ৰকাশ কৰিছে যে মানৱ সহিত মহাকাশযান প্ৰত্যাশিতভাৱে অনেক প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হয় অনেক প্ৰত্যাহ্বানৰ সন্মুখত থাকে মানৱযান মহাকাশত বহু প্ৰত্যাহ্বানৰ মাজত থাকিবলগীয়া হয় বুলি তেওঁ বিবৃতিটোত উল্লেখ কৰিছে আৰু বিগত বৰ্ষৰ মে মাহতে বাজ উইলমৰ আৰু সুনিতা উইলিয়ামছক প্ৰেৰণ কৰা হৈছিল আৰু তেওঁলোকে জুন মাহত পৃথিৱীলৈ উভতি অহাৰ কথা আছিল যদিও ৰকেটৰ বিসংগতিৰ বাবে তেওঁলোক উভতি অহাত বিলম্ব হ'ল এতিয়া 8 মাহৰো অধিক সময় ধৰি তেওঁলোকে অপেক্ষা কৰিবলগীয়া হৈছে ক্ষণ গণিবলগীয়া হৈছে
বহুবাৰ চেষ্টা চলাইছে নাছাই এলন মাস্কৰ স্পেচ এক্সে বাৰম্বাৰ চেষ্টা চলাই আছে কিন্তু এই চেষ্টা এতিয়াও সফল কাম হৈ উঠা নাই আৰু তাৰ মাজতে সময়ে সময়ে খবৰ আহিছে যে দুয়োগৰাকী মহাকাশচাৰী অসুস্থ হৈ পৰিছে তেওঁলোকৰ হাড়সমূহ প্ৰভাৱিত হৈছে তেওঁলোকৰ শৰীৰৰ অংগ প্ৰত্যংগ সকলো প্ৰভাৱিত হৈছে কাৰণ এয়া অকল্পনীয় এটা কথা সাধাৰণ মানুহৰ বাবে যে মহাকাশত 8 মাহ ধৰি এখন যান এটা ৰকেট বিজুতি হোৱাৰ বাবে আবদ্ধ হৈ থাকিবলগীয়া হৈছে কিমান ধৈৰ্য কিমান সাহস লাগিব সেই কথা প্ৰমাণ কৰি দেখুৱাইছে দুয়োগৰাকী মহাকাশচাৰীয়ে ইন্টাৰনেশ্যনেল স্পেচ চেণ্টাৰত উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি মহাকাশত আবদ্ধ হৈ থাকিবলগীয়া হোৱাৰ বাবে সুনিতা উইলিয়ামছ আৰু উইলমৰৰ জীৱন অত্যন্ত জটিল হৈ পৰিছে আমি ইতিমধ্যে সেইখিনি কথা উল্লেখ কৰিলো আৰু পৃথিৱীলৈ উভতি অহাৰ বাবে তেওঁলোক যথেষ্ট উদ্বিগ্ন হৈ আছে তেওঁলোকে ক্ষণ গুণিবলগীয়া হৈছে যে কেতিয়া পৃথিৱীত আমি খোজ দিবলৈ সক্ষম হ'ম পৃথিৱীৰ বায়ু পানীৰ আমি গুণ ল'বলৈ সক্ষম হ'ম এনে ধৰণৰ এটা উদ্বাউল তেওঁলোক হৈ আছে বুলিও সময়ে সময়ে প্ৰকাশিত হৈ আহিছে লগতে মহাকাশ কেন্দ্ৰত দুয়ো মহাকাশচাৰীয়ে নিত্য নৈমিত্তিকভাৱে চলি আছে যদিও মহাকাশত অধিক সময় থাকিলে স্বাস্থ্যৰ প্ৰতি তীব্ৰ ভাবুকি আহি পৰে স্বাস্থ্য ক্ষতি হোৱাৰ তীব্ৰ সম্ভাৱনা বৃদ্ধি পায় সেই কথা সময়ে সময়ে প্ৰকাশ পাই আহিছে গতিকে এনে কাৰণতে নাছাই দুয়োগৰাকী মহাকাশচাৰীক উভতাই আনিবৰ বাবে অহা 12 মাৰ্চৰ দিনটো নিৰ্ধাৰণ কৰিছে গতিকে স্বাভাৱিকতে এই উদ্যোগৰ প্ৰতি সকলোৱে এতিয়া অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে আশা কৰি আছে নাছাৰ যি ঘোষণা নাছাৰ স্পেচ এক্সে ক্ৰু 10 যিখন যান প্ৰেৰণ কৰা হ'ব যিটো ৰকেট প্ৰেৰণ কৰা হ'ব তাৰ নাম হৈছে ক্ৰু 10 আনহাতে ক্ৰু 9ৰ সদস্যই হৈছে সুনিতা উইলিয়ামছ আৰু বাছ উইলমৰ ক্ৰু 9ৰ দুয়োগৰাকী সদস্যক উভতাই অনা হ'ব আৰু ক্ৰু 10ত আৰু কেইবাগৰাকীও মহাকাশচাৰী যাব বুলি জানিব পৰা হৈছে সেইখিনি তথ্য আমি জনাব বিচাৰিছো এইখিনি মুহূৰ্তত ক্ৰু 10ৰ প্ৰেৰণৰ দিন আগুৱাৰ বাবে এতিয়া আশা সম্ভাৱনা উজ্জ্বল হৈ পৰিছে দুয়োগৰাকীক উভতাই অনাৰ ক্ষেত্ৰত 12 মাৰ্চত ক্ৰু 10 উৎক্ষেপণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে নাছাই আৰু স্পেচ এক্সৰ সহযোগত এই বিশেষ পদক্ষেপ ক্ৰু 10ক 25 মাৰ্চত মহাকাশলৈ প্ৰেৰণ কৰাৰ কথা আছিল যদিও ক্ৰু 10 মিছনে নাছাৰ বিজ্ঞানী এন মেকলেইন নিকল আয়াৰ্ছ জাপানৰ মহাকাশচাৰী তাকুয়া আনিশি আৰু ৰাছিয়াৰ মহাকাশচাৰী কিৰিল পেছভক লৈ যাব এই চাৰিগৰাকী মহাকাশচাৰীক লৈ যাব ক্ৰু 10 ৰকেটে ক্ৰু 10 যানখনে আমি পুনৰ জনাইছো নাছাৰ বিজ্ঞানী এন মেকলেইন নিকল আয়াৰ্ছ লগতে জাপানৰ মহাকাশচাৰী তাকুয়া আনিশি আৰু ৰাছিয়াৰ মহাকাশচাৰী কিৰিল পেছকভক লৈ যোৱা হ'ব ক্ৰু 10 আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰটোত উপস্থিত হোৱাৰ পিছত কেন্দ্ৰটোৰ দায়িত্ব হস্তান্তৰ কৰি এই চাৰিগৰাকী বিজ্ঞানী তথা মহাকাশচাৰীক দায়িত্ব হস্তান্তৰ কৰা হ'ব আৰু লগতে ক্ৰু 9ৰ সদস্য সুনিতা উইলিয়ামছ লগতে বাছ উইলমৰ আৰু পূৰ্বৰে পৰা থকা ইন্টাৰনেশ্যনেল স্পেচ চেণ্টাৰত থকা নিক হেগ আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গৰ্বনক পৃথিৱীলৈ উভতাই পঠিয়াব বুলি এই মুহূৰ্তত নাছাই বিবৃতিত প্ৰকাশ কৰিছে স্বাভাৱিকতে এতিয়া সকলোৱে এই আদৰণীয় পদক্ষেপক শলাগ লৈছে আৰু একে সময়তে অপেক্ষা কৰিছে কোনো হানি বিঘিনি নোহোৱাকৈ এই আটাই সকলৰ প্ৰচেষ্টা সফল হ'ব স্পেচ এক্স আৰু নাছাৰ এই যুটীয়া পদক্ষেপৰ জৰিয়তে 25 মাৰ্চৰ পৰিৱৰ্তে এতিয়া 12 মাৰ্চতে দুয়োগৰাকী আবদ্ধ হৈ থকা মহাকাশচাৰী পৃথিৱীলৈ উভতি অহাৰ সম্ভাৱনাৰ বাট উজ্জ্বল হৈ উঠা পৰিলক্ষিত হৈছে গতিকে এই অনিশ্চয়তা অতি শীঘ্ৰে আঁতৰিব প্ৰথম অৱস্থাত ফেব্ৰুৱাৰী মাহ নিৰ্ধাৰণ কৰা হৈছিল কিন্তু ফেব্ৰুৱাৰীৰ মাহ পিছুৱাই মাৰ্চ মাহ পালেগৈ মাৰ্চ মাহৰ 25 তাৰিখ নিৰ্ধাৰণ কৰা হ'ল আৰু সেই দিন এইবাৰ আগুৱাই অনা হৈছে 12 মাৰ্চলৈ গতিকে সকলোৰে আশা সকলোৰে দৃষ্টি এতিয়া এই ক্ৰু 10 যানখনৰ ওপৰত সফল হওক নাছা আৰু স্পেচ এক্স উভতি আহক সুনিতা উইলিয়ামছ আৰু বাছ উইলমৰ এই মুহূৰ্তত লাইভৰ পৰা বিদায় লৈছো ধন্যবাদ